নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ NCERT চেপ্টাৰ 1ৰ পেজ নম্বৰ 10ত থকা যিটো ফিগাৰ ইট আউট কোৱেশ্চন তাৰে 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব ওলাইছো 6 নম্বৰ কোৱেশ্চনটো কি কৈছে যে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ বাই হুইচ 9408 মাষ্ট বি মাল্টিপলড so that the product is a perfect square find the square root of the product এই দুটা কোৱেশ্চন আছে প্ৰথমটো উলাব দিছে কি যে আমাক স্মলেষ্ট নাম্বাৰটো উলাব দিছে এই 9408 লগত কি এটা স্মলেষ্ট নাম্বাৰ মাল্টিপল কৰিলে এটা এটা পারফেক্ট স্কয়ার হ'ব দ্যাট মিন্স এই লাইনটো পৰা আমি ইটো বুজিব পাৰো যে এটা এটা পারফেক্ট স্কয়ার নহয় ঠিক আছে তো দ্যাট মিন্স ইটো আমি প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড আমি প্ৰথমতে সলভ কৰি লম তাৰে পিছত আমি ইয়াৰ পৰা ইটো থ্ৰুতে আমি স্মলেষ্ট নাম্বাৰটো প্ৰথম ফাইন্ড কৰিম ঠিক আছে তাৰে পিছত আমাক উলাব দিছে কি ফাইন্ড দ্য স্কয়াৰ ৰুট অফ দ্য প্ৰডাক্ট তো এইখিনি পাৰ্ট কমপ্লিট হোৱাৰ পিছত যেটো ফাইনাল ভ্যালু পাম হেতু আমি স্কয়াৰ ৰুট ফাইন্ড কৰিব দিছে এতিয়া আমি প্ৰথমতে 9408 যেটো আছে হেতু আমি প্ৰথমতে প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড দি সলভ কৰিলো যে 9408 ঠিক আছে সো ইটোৰ আমাৰ যদি প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড কৰা প্ৰথম 2 ৰে আমাৰ যাব সো 2 ৰে কৰিলে 2 4 যা 8 1 থাকিল 14 2 7 যা 14 0 ইটো 2 4 যা 8 again 2 ৰে যাব 2 2 যা 4 2 3 যা 6 1 থাকিল 10 হল 2 5 যা 10 2 2 যা 4 next 2 रे যাব 2 1 जा 2 2 1 जा 2 1 15 2 7 जा 14 1 12 2 6 जा 12 again 2 रे যাব 2 5 जा 10 यारे 1 থাকিব 17 হল 2 8 जा 16 1 again এবাৰ 1 রিমাইন্ডার ওলাব 16 হ'ব 2 8 जा 16 2 2 जा 4 18 2 9 जा 18 2 4 जा 8 again 2 रे যাব 2 1 जा 2 2 4 जा 8 14 2 7 जा 14 इटु আমাৰ হেৰি যাব 7 4 11 কে 12 টো 3 দিয়ে গৈ আছে 3 4 গুণ 12 1 12 13 14 2 থাকিল 27 3 9 जा 27 তাৰপিছত ইটু 3 না যায় ইটু 7 ৰে যায় 7 7 जा 14 ঠিক আছে ইটু আমি প্ৰাইম ফ্যাক্টৰাইজেশ্যন মেথড সলভ কৰিলো এতিয়া আমাৰ এখিনি ইয়াৰ কি পালো ফ্যাক্টৰ কেটা আমি প্ৰথম লিখিলো যে 9408 সো প্ৰথমতে 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 2 আছে 1 2 3 4 5 6 তাৰপিছত 3 ইয়াতে এটা আছে আৰু 7 কেইটা আছে দুটা 7 আছে ইয়াতে 7 into 7 ঠিক আছে তো ইখিনি আমি অলমোস্ট পাই গলো এইটোৰ ভ্যালুটো এতিয়া চাও ইয়াৰে যদি আমি এটো পেয়াৰ কৰো এই দুটা 2 আছে এই দুটা আছে এই দুটা আছে আমাৰ তো পেয়াৰ হৈ আছে ইয়াৰে 7 টো পেয়াৰ হৈ আছে সো ইয়াৰে এটা সংখ্যাত পেয়াৰ নাই মানে আমাৰ যদি স্কয়াৰ হ'ব লাগে হেতু এটা পারফেক্ট স্কয়াৰ যদি হ'ব লাগে তেতিয়া হলে আমাৰ দুটা দুটাকৈ পেয়াৰ থাকিবই লাগিব ঠিক আছে এটা আমাৰ এটা 3 2 কিন্তু এটা 3 নাই এটা 3 কম আছে গটিকে আমাৰ যেটো স্মলেষ্ট নাম্বাৰ খুদিছে মাল্টিপল কৰিব লগা হেতু হ'ব ইয়াৰে 3 এটা কাৰণ ইয়াৰে লগত যদি আমি আৰু এটা 3 মাল্টিপল কৰি দিও তেতিয়া হেতু এটা পেয়াৰ হৈ যাব আৰু তেতিয়া হেতু এটা আপন পারফেক্ট স্কয়াৰ অটোমেটিক হৈ যাব ক্লিয়াৰ তো আমি লিখিব পাৰো যে therefore the smallest number has to be multiple equal to 3 ঠিক আছে ইটো এটা আমাৰ आंसर পাই গল ক্লিয়াৰ আশা কৰো এইখিনি পাৰ্টটো প্ৰথম পাৰ্টটো বুজি পাইছে সাকি এটা নেক্সট পাৰ্টটো কৰিছো নেক্সট পাৰ্টত কি দিছে ফাইন্ড দা স্কয়াৰ ৰুট অফ দা প্ৰডাক্ট এটা এই প্ৰডাক্টটো স্কয়াৰ ৰুট ফাইন্ড কৰিব দিছে এটা প্ৰডাক্টটো কিমান হ'ব আমি অলৰেডি কিমান আছে 9408 আছে ইয়াৰ লগত আমাৰ এটা 3 ইনটু হ'ব হয়নে এটা 3 ইনটু কৰিব লাগিব সো এতিয়া ইটোৰ যদি আমি স্কয়াৰ ৰুট ফাইন্ড কৰো তো আমি ইয়াতে এখিনি ঠাইত আমি কি লিখিব পাৰো এই গুটে কেটাত 9408 যেটো আমি এই ভ্যালুটো পাইছে এটো আমি লিখি দিও যে 2 into 2 এটা 2 আছিল 6টা 2 চাৰিটা পাঁচটা ছয়টা তিনি আমাৰ এটা আছিল ঠিক আছে তাৰে লগত এই 3 টো আমি মাল্টিপল কৰি দিও কাৰণ আমাক এটা মাল্টিপল কৰিব লগা এটা স্মলেষ্ট নাম্বাৰ আমি উলাব দিছে গটিকে আমি উলাই গৈছো আৰু এই 3 টো মাল্টিপল কৰিলেহে এটো এটা পারফেক্ট স্কয়াৰ হ'ব গটিকে পারফেক্ট স্কয়াৰ যেতিয়া আমি পাইছো এটা 3 টো মাল্টিপল কৰি দিয়া আছে ইয়াৰ মাল্টিপল কৰি দেখুৱাই দিছে গটিকে এই 3 টো আমি ইয়াতে মাল্টিপল কৰি দিও আৰু লগতে 7 দুটা 7 আছে দুটা 7 আছে ঠিক আছে এই ইয়াৰে পেয়াৰ আছে হয়নে এটো পেয়াৰ হৈ গল এতিয়া এই দুটাৰ পৰা এটাটো বাহিৰত আহিব এই দুটাৰ পৰা এটাটো আহিব এই দুটাৰ পৰা এটাটো আহিব এই দুটা তিনিৰ পৰা এটা তিনি বাহিৰত আহিব আৰু এই দুটা 7 ৰ পৰা এটা 7 বাহিৰত ক্লিয়াৰ মানে এই দুটা টুৰ পৰা এইটো আহিল এই দুটাৰ পৰা এইটো আহিল এইটোৰ পৰা এইটো আহিল
এইটো পৰা এইটো আহিলে এইটো পৰা এইটো আহিল ক্লিয়াৰ এই পেয়াৰ যিকেইটা থাকিব তাৰে পৰা এটা এটা কৈ আমাৰ স্কোয়াৰ ৰুটটো আমি এটা এটা কৈ 2 বাহিৰত ওলাই আহিব ক্লিয়াৰ এতিয়া এইখিনি পাৰ্ট আমি মাল্টিপল কৰি দিওঁ কিমান হ'ল 2 2 যা 4 4 2 যা 8 8 3 যা 24 24 7 যা 168 এইটো হ'ব আমাৰ পারফেক্ট স্কয়ার এটো স্কয়ার এটো মানে স্কয়ার রুট ফাইন্ড কৰিলো এটো পারফেক্ট স্কয়ার এই পারফেক্ট স্কয়ার যদি স্কয়ার রুট হ'ব 160 ক্লিয়ার ইয়াৰে আমাৰ দুটা आंसर এটা হৈছে স্মলেষ্ট মাল্টিপল কৰিবলৰ সংখ্যাটো 3 পালো আৰু স্কয়ার রুটটো কিমান পালো 168 পালো ক্লিয়ার আশা কৰো এটো বুজি পাইছে সাকে 6 নম্বৰ কোৱেশ্চন এতিয়া মই নেক্সট যেটো 7 নম্বৰ কোৱেশ্চন আছে এটো মই এটা সলভ কৰিব লাইছো 7 নম্বৰ কোৱেশ্চন কি কৈছে যে হাউ মেনি নাম্বাৰস লাই বিটুইন দা স্কয়াৰ অফ দা ফলোইং নাম্বাৰ এই 16 আৰু 17 ৰ স্কয়াৰৰ মাজত কিমানটা নাম্বাৰস লাই কৰে কিমানটা নাম্বাৰ আছে ঠিক আছে এটো একেবাৰে সহজ নিয়ম এটা আছে এটো ইমান চিন্তা কৰিবলকে একো নাই ইয়াৰে আমাৰ এনে যদি আমি ফাইন্ড আউট কৰিব যে এটা আমি হোল স্কয়াৰ কৰিও মাইনাস কৰিব পাৰো কিন্তু মাইনাস কৰিলে আমাৰ তাৰে পৰা ওয়াৰ এটা এক্সট্ৰা কৈ মাইনাস কৰিব লাগে ঠিক আছে সো এইটো কন্ডিশন আমি ডাইৰেক্ট এটা আমাৰ ফৰ্মুলা এটা আছে এটো জাস্ট সৰু ট্ৰিক এটা আছে এটো নিয়মটো আমি ইউজ কৰিম আমাৰ ইয়াৰে সৰু সংখ্যাটো কিমান 16 আৰু 17 16 হৈছে সৰু সংখ্যাটো তো ইয়াৰে আমাৰ কি কৰিব লাগে যেটো সৰু সংখ্যাটোৰ মানে এটো টুৱাইস n বুলি এটা ৰুল এটা আছে টুৱাইস n মানে এটো 16 হ'ব তো 16 টু যা 32 that means 32 টা ইয়াৰে মাজত সংখ্যা আছে ঠিক আছে মানে এই দুটাৰ স্কয়াৰৰ এটো 16 আৰু 17 এই দুটা স্কয়াৰৰ মাজত 32 টা সংখ্যা আছে ক্লিয়াৰ তো সিমিলাৰলি এইটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব আমাৰ যেটো সৰু সংখ্যাটো হ'ব 99 আছে তো 99 2 * 99 কৰি দিম 2 * 99 কৰিলে 9 2 18 8 1 থাকে 9 2 18 1 19 তো 198 হ'ব ঠিক আছে তো আপোনালোকে সেন্টেন্স লিখিব পাৰে যে therefore যে নাম্বাৰস লাই উপৰত যেটো সেন্টেন্স আছে লিখিব পাৰে যে নাম্বাৰস লাই between the square of 16 and 17 equal to 32 এটো आंसर ঠিক আছে নেক্সট তো আমি লিখিব পাৰে যে নাম্বাৰস লাই between the square 19 and 100 equal to 198 ক্লিয়ার আশা কৰো এটো বুজি পাইছে যে 7 নম্বৰ কোৱেশ্চন এটা মই নেক্সট যেটো 8 নম্বৰ কোৱেশ্চন আছে এটো মই এটা সলভ কৰিব লাইছো 8 নম্বৰ কোৱেশ্চন এটা প্যাটাৰ্ন দিয়া আছে এই প্যাটাৰ্নটো থকা যেটো মিসিং নাম্বাৰ হ'ব আছে হেবোৰ এটা উলা ফুটিছে ক্লিয়াৰ সো ইয়াতে আমাৰ প্যাটাৰ্নটো কি আছে এটো প্ৰথমতে আপোনালোকে বুজি লওক ইয়াতে প্ৰথম কি দি আছে 1 স্কয়াৰ + 2 স্কয়াৰ + 2 স্কয়াৰ again 2 স্কয়াৰ = 3 স্কয়াৰ দিয়া আছে নেক্সট আছে 2 স্কয়াৰ + 3 স্কয়াৰ + 6 স্কয়াৰ = 7 স্কয়াৰ দিয়া আছে নেক্সট আছে 3 স্কয়াৰ + 4 স্কয়াৰ + 12 স্কয়াৰ = 13 স্কয়াৰ দিয়া আছে এটা সব আপোনালোকে এই প্যাটাৰ্ন কেনে যদি অলপ লক্ষ্য কৰে এটা বস্তু আপোনালোকে কি পাবো ইয়াতে যে ইয়াৰে চাওক এই সংখ্যাটো প্ৰথমতে কৰ পৰা আহিছে আমাৰ ইয়াৰে প্ৰথমতে আমাক এটো সুধিছে যে এই সংখ্যাটো সুধিছে আৰু ইয়াৰে আমাৰ এই দুটা সুধিছে গতিকে এইটো প্ৰথমতে উলিয়াব লাগিব যে এই সংখ্যাটো আমাৰ কৰ পৰা আহিছে তাৰ পিছত আমাৰ এই সংখ্যাটো আহিব ঠিক আছে তো এই সংখ্যাটো আহিছে এই যেটো 1 আৰু ইটো যেটো 2 আছে এই 2 ৰ মাল্টিপল কৰাৰ বাবে যেটো 2 পাইছে সেই 2 টো আতে লিখিছে ঠিক আছে সিমিলাৰলি ইয়াৰো কি কৰিছে 2 * 3 মাল্টিপল কৰি কিমান আছে 6 পাইছে সেই 6 টো ইয়াতে লিখিছে এটো এই 6 টো ইয়াতে লিখিছে ঠিক আছে সিমিলাৰলি ইয়াতে 3 * 4 আছে 3 * 4 = 12 সেই 12 টো ইয়াতে তেওঁলোকে লিখিছে ক্লিয়াৰ তো হেনেকে আমি এই দুটাৰ আমি কৰিব পাৰিম যে 9 * 10 ইয়াতে আমাৰ 9 * 10 আছে 9 10 যা কিমান 90 হ'ব গটিকে 90 টো আমি ইয়াতে ডাইৰেক্ট লিখি দিব পাৰো এটো আমাৰ কিমান হ'ব 90 স্কয়াৰ ঠিক আছে এটা পাই গলো ক্লিয়াৰ এখিনি বুজি পাইছে সাকে আৰু এই পাৰ্টটোৰ পিছত যেটা এই নেক্সট পাৰ্টটো আছে এইটো হৈছে কি যে ইয়াৰে যেটো নেক্সট সংখ্যাটো 2 ৰ পিছত কিমান আছে সৰি এই যেটো 2 আছে এই যেটো ভ্যালুটো ওলাইছে এই ভ্যালুটো নেক্সট সংখ্যাটো লিখিছে ইয়াতে 2 ৰ পিছত 3 6 ৰ পিছত 7 আছে 12 ৰ পিছত 13 আছে এটো 20 পিছত কিমান হ'ব 21 হ'ব 21 স্কয়াৰ হ'ব এটো ঠিক আছে এটো 90 পিছত কিমান হ'ব এটো 91 স্কয়াৰ হ'ব ক্লিয়াৰ সো ইয়াৰে আমাৰ এই তিনটা আমাৰ ইয়াৰে आंसर ঠিক আছে বুজি পাইছে সাকে এটো মই আকবাৰ কৈ দি আছো যে এই প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হৈছে যে এই যেটো 1 আৰু 2 1 স্কয়াৰ 2 স্কয়াৰ আছে নো ডাউট কিন্তু আমাৰ এই দুটাৰ মাল্টিপল কৰিহে এইটো ভ্যালুটো আনিছে ইয়াতে সিমিলাৰলি এই 2 স্কয়াৰ 3 স্কয়াৰ আছে যদি 2 3 যা 6 কৰিছে 3 স্কয়াৰ 4 স্কয়াৰ আছে যদি 3 4 যা 12 কৰিছে 4 স্কয়াৰ 5 স্কয়াৰ যদিও আছে 4 5 যা 20 হৈছে সিমিলাৰলি ইয়াতে 9 স্কয়াৰ 10 স্কয়াৰ যদিও আছে 9 * 10 90 হৈছে ঠিক আছে হেনিকা হলে স্যার যেটো নেক্সট নাম্বাৰটো ইকুৱেল চিনৰ ইপাৰে যেটো সংখ্যাটো আছে হেটো হৈছে কি এই যেটো ভ্যালুটো পাইছে এইটো নেক্সট নাম্বাৰটো 2 স্কয়াৰ মানে নেক্সট 3 স্কয়াৰ 6 7 স্কয়াৰ 12 স্কয়াৰ 13 স্কয়াৰ 20 স্কয়াৰ এটো 21 স্কয়াৰ হ'ব এটো 90 স্কয়াৰ পাইছে তো 91 স্কয়াৰ ক্লিয়াৰ
আশা কৰো এই কোৱেশ্চনটো বুজি পাইছে চাগে এতিয়া মই একেবাৰে যিটো শেষৰ যিটো 9 নম্বৰ কোৱেশ্চন আছে সেই কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো 9 নম্বৰ কোৱেশ্চনটো কি কৈছে যে হাউ মেনি টাইনি স্কোয়াৰস আর দেয়ার ইন দ্য ফলোইং পিকচার রাইট দ্য প্রাইম ফ্যাক্টরাইজেশন অফ দ্য নাম্বার অফ দ্য টাইনি স্কোয়ারস এতিয়া কেসটো কি হল ইয়াতে আমাক এটা পিকচার দিয়া আছে ঠিক আছে এখন কিতাপত আপোনালোকে পাই যাব আপোনালোকে যেতিয়া এই কোৱেশ্চনটো সলভ কৰিব লগত আপোনালোকে কিতাপখন লগত লৈ ল'ব তাত পিকচাৰ বা ডায়াগ্ৰামটো দিয়া আছে এই ডায়াগ্ৰামটোৰ মতে তাত সুধিছে যে তাত কিমানটা টোটাল টাইনি স্কোয়াৰ আছে আৰু সেই স্কোয়াৰ কেটাৰ প্ৰাইম ফ্যাক্টৰাইজেশন উলাব দিছে ঠিক আছে যে এইটো শেষৰ সেকেন্ড পাৰ্ট আছে ৰাইট দ্য প্ৰাইম ফ্যাক্টৰাইজেশন অফ দ্য নাম্বাৰ অফ টাইনি স্কোয়াৰ এই স্কোয়াৰ নাম্বাৰ যেটাৰে প্ৰাইম ফ্যাক্টৰাইজেশন মেথডটো উলাব দিছে এতিয়া কেসটো কি হ'ল যে ইয়াতে যে ডায়াগ্ৰামটো আছে মই এটা দেখুৱাই লৈছো কিতাপত যে কিতাপত আপোনালোকে এইটো ডায়াগ্ৰাম দিয়া আছে ঠিক আছে এই ডায়াগ্ৰাম ইয়াতে অকাটো অলপ মানে সম্ভৱ নহয় সেইকাৰণে মই এইটো অকা নাই সো ইয়াৰে পৰা আমি এই কোৱেশ্চনটো সলভ কৰিব যাম কিন্তু লগত আপোনালোকে কিতাপখন লগত লৈ ল'ব সো ইয়াতে প্ৰথমতে আমি কি লিখিম যে হাউ মেনি টাইনি স্কোয়াৰস আর দেয়ার ইন দ্য ফলোইং পিকচার সো এই পিকচাৰটোত প্ৰথমতে আমি উলাব লাগিব যে ইয়াতে সেই ডাঙৰ যেটো বক্সটো আছে ইয়াতে কিমানটা ৰো আছে ঠিক আছে এটা ৰো কোনটো বুজায় এই যেটো এনেকুৱা পথালিকৈ গৈছে এটা ৰো বুজায় এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা সো টোটাল 9টা ৰো আছে সো আমি লিখি লও ইয়াতে যে নাম্বাৰ অফ rows কিমান আছে 9 আছে ঠিক আছে নাম্বাৰ অফ rows দিয়া আছে 9 এতিয়া এই প্ৰত্যেকটো ৰোত কিমানটা কৰি স্কয়াৰ আছে এটা কিছুমান ডাঙৰ ডাঙৰ স্কয়াৰ আছে সো কিমানটা কৰি স্কয়াৰ আছে এটা ৰোত এটো মই গণি দিছো 1 2 3 4 5 6 7 8 9 মানে এটা ৰোত 9টা কৰি স্কয়াৰ আছে ক্লিয়াৰ তো ইয়াতে নাম্বাৰ অফ ইটো লাৰ্জ স্কয়াৰ বুলি মেনশন কৰিছো লাৰ্জ স্কয়াৰ in one row এটা ৰো কিমান আছে ঠিক আছে এটা ৰো টোটাল আছে এটা ৰো টোটাল আমি 9টা পালো সো টোটাল নাম্বাৰ অফ লাৰ্জ স্কয়াৰ কিমান হ'ব গটিকে টোটাল নাম্বাৰ মানে টোটাল কিমানটা ইয়াতে লাৰ্জ স্কয়াৰ আছে ইয়াৰে ভিতৰত সৰু সৰু স্কয়াৰ আছে এটো আমি পিছত উলাম কিন্তু প্ৰথমতে ডাঙৰ স্কয়াৰ কেটা আমি প্ৰথম উলিয়াই লৈছো এতিয়া আমাৰ কি লিখিম যে therefore নাম্বাৰ অফ লাৰ্জ স্কয়াৰ নাম্বাৰ অফ লাৰ্জ স্কয়াৰ কিমান নম্বৰ rows কিমান 9টা ৰোত কিমানটা কৈ আছে স্কয়াৰ এটা ৰোত 9টা কৈ আছে দ্যাট মিন্স আমাৰ টোটাল হ'ব 81টা টোটাল স্কয়াৰ আছে মানে এই যেটো বক্সটো আছে এই ডাঙৰ বক্সৰ টোটাল 81টা ইয়াতে স্কয়াৰ আছে ডাঙৰ স্কয়াৰ ঠিক আছে এতিয়া আমাৰ নেক্সট পাৰ্টটো লিখিম যে এই প্ৰত্যেকটো স্কয়াৰতে সৰু সৰু কিছুমান স্কয়াৰ ভিতৰত আছে এতিয়া সেই স্কয়াৰ কিমানটা আছে সেইটো আমি এতিয়া উলাব লাগিব সো আপোনালোকে গণি লব যে এই এটা স্কয়াৰৰ ভিতৰত টোটাল 25টা কৈ স্কয়াৰ সৰু সৰু টাইনি স্কয়াৰ আছে সো সেইটোৰ ভ্যালুহে আমাক একেবাৰে শেষত উলিয়াব দিছে গতিকে আমাৰ এখিনি আপোনালোকে কাইন্ডলি গণি চাব কিন্তু এটা মই লিখিছো কি যে নাম্বাৰ অফ tiny square in one large square এটা ডাঙৰ স্কয়াৰ কিমানটা সৰু সৰু স্কয়াৰ আছে সো ইয়াতে টোটাল আছে 25 টা এটো আপোনালোকে কাইন্ডলি গণি চাব এটো 25 টা আছে ঠিক আছে এতিয়া এটা লাৰ্জ স্কয়াৰত যদি 25 টা সৰু স্কয়াৰ থাকে তেতিয়া হলে 81 টা লাৰ্জ স্কয়াৰ কিমানটা থাকে এটো মাল্টিপল কৰিব লাগিব সো therefore যে টোটাল number of square equal to 25 into 81 ঠিক আছে এটো আমি এটা মাল্টিপল কৰি এটা উলাই লম কিমান আছে মই সাইডত মাল্টিপল কৰি লৈছো 81 into 25 so 5 1 ja 5 8 5 গুণ 40 40 2 1 ja 2 8 2 গুণ 16 5 2 6 4 গুণ 10 গুণ 1 1 1 2 2025 টা ঠিক আছে টোটাল 2025 numbers of tiny squares are there total ঠিক আছে এই গুটেটো ডাঙৰ স্কয়াৰৰ ভিতৰত টোটাল 81 টা সৰি এই ডাঙৰ স্কয়াৰৰ ভিতৰত টোটাল 81 ডাঙৰ স্কয়াৰ আছে আৰু এই ডাঙৰ স্কয়াৰৰ ভিতৰত যিমান টোটাল আছে সৰু সৰু স্কয়াৰ 2025 টা ঠিক আছে এই গুটেটো ভিতৰত টোটাল 2025 টা সৰু সৰু স্কয়াৰ আছে এতিয়া আমাৰ ইখিনিত এই প্ৰথম পাৰ্টটো কমপ্লিট নেক্সট হলে যে কি রাইট দ্য প্ৰাইম ফ্যাক্টৰাইজেশন অফ দ্য নাম্বাৰ অফ দ্য টাইনি স্কয়াৰ গতিকে এই সংখ্যাটো আমি প্ৰাইম ফ্যাক্টৰাইজেশন মেথড কৰিম সো এটা প্ৰাইম ফ্যাক্টৰাইজেশন মেথডটো আমাৰ এনেকুৱা ধৰণৰ হয় যে আমাৰ এটো 2025 লিখিম ইয়াতে লিখি আমি এটো প্ৰাইম ফ্যাক্টৰ মানে প্ৰাইম নাম্বাৰ দি আমি এটো ডিভাইড কৰিব লাগিব সো প্ৰাইম নাম্বাৰ দিছে 2 1 ja 2 ইটো 0 2 1 ja 2 সৰি ইটো আমাৰ 2 দি না যায়
সৰি ইটো মই অকমান ভুল হে কৈ দিলো ইটো 2 দি নাযাও কাৰণ ইটো আমাৰ অড নাম্বাৰ হয় ঠিক আছে ইটো 2 দি নাযায় ইটো আমাৰ নেক্সট 3 দি যাব নেকি চাইডো 5 2 7 8 9 3 দি যাব ইটো কাৰণ 3 নিয়মটো কি আছে গুটে কেটা সংখ্যা আমি প্লাস গুটে কেটা ডিজিট কেটা আমি প্লাস কৰিব লাগে তো প্লাস কৰিলে যেটো সংখ্যা হেতু যদি 3 দি ডিভিজিবল হয় তেতিয়া হলে ইটো 3 দি যাব গতি ইটো 3 দি আমাৰ গৈ আছে 3 হলে 3 6 গুণ 18 1 12 3 4 গুণ সরি 5 6 7 8 9 3 6 18 19 20 2 ওলাব 21 হ'ব 3 7 গুণ 21 1 15 3 5 গুণ 15 ঠিক আছে এগেইন 12 12 6 18 ইটো 3 দি গৈ আছে 3 2 গুণ 6 3 25 গুণ 75 ইটো আমাৰ 3 দি যাব 3 7 গুণ 21 1 15 3 5 গুণ 15 ইটো যাব 3 ৰে 3 25 গুণ 75 5 5 যা 25 ঠিক আছে সো therefore ইটো আপোন লিখিব লাগে লিখিব পাৰিব এনেকৈ 2025 ইকুৱেল টু 3 কিমানটা আছে এটা দুটা তিনটা চাৰিটা চাৰিটা 3 আছে ইনটু দুটা 5 মাল্টিপল হৈ আছে তো গটিকে এই গুটেটো মানে ইটো আমাৰ প্ৰাইম ফেক্টৰেশন মেথড দি আমি ইটো পাৰ্টটো সলভ কৰিলো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে সো আমাৰ এই যেটো ফিগাৰিয়াৰ কোৱেশ্চনৰ প্ৰথম চেপ্টাৰৰ এই যেটো ফিগাৰিয়াৰ কোৱেশ্চন আছিল ইকেটা আমাৰ কমপ্লিট হৈ গল এটা এই প্ৰথম চেপ্টাৰৰ নেক্সট যেটো ফিগাৰিয়াৰ কোৱেশ্চন ইটো আমি নেক্সট ভিডিঅত কৰিম সো আশা কৰো এই ভিডিঅৰ জৰিয়তে আপোনালোকক ভালেখিনি সহায় হৈছে বুলি তো মই একেবাৰে শেষত আপোনালোকক ৰিকুৱেষ্ট কৰিছো কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকক আনহান যদি কিবা নতুন নতুন আপোনালোকক মেথছৰ ৰিলেটেড কিবা ভিডিঅ প্ৰয়োজন তাতে আপোনালোকে গুটেখিনি পাই যাব কাৰণ মই এই ভিডিঅটোৰ জৰিয়তে ইয়াতে আপোনালোকক এই চেনেলটোত মই ক্লাস 9 10 8 9 10 ৰ গুটেখিনি ম্যাক্সিমাম মেথছ মই ইয়াতে সলভ কৰিব চেষ্টা কৰিম ঠিক আছে সো এইখিনি কৈ মই ভিডিঅতে সমাপ্ত কৰিছো একেবাৰে শেষত আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ